নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব যেন কৰি লয় আৰু বেল বুটামটো দবাই লয়। আজি মই আপোনাক ঘৰখনৰ মুখ্য দুৱাৰখন আৰু মুখ্য গেটখন, আমাৰ গেটখনে আমাৰ ঘৰলৈ পজিটিভ এনাৰ্জি অহাত সহায় কৰে। পজিটিভ এনাৰ্জি ফ্ল' হৈ আমাৰ গেটখনে দিয়ে। যেনেকৈ আমি কি খাওঁ, ভাল বস্তু যেনেকৈ খালে আমাৰ শৰীৰৰ কাৰণে ভাল, তেনেকৈ ভাল জেগাত গেটখন থাকিলে আমাৰ ঘৰখন কাৰণে ভাল। এতিয়া গেটখন আমি ক'ত দিব পাৰোঁ? আমি সকলোৱে জানো যে উত্তৰৰ মাজত গেটখন হ'ব লাগে, পূৰ্বৰ মাজত গেটখন হ'ব লাগে। আজি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আমি কেনেকৈ নিৰ্ধাৰণ কৰিম যে মই কাৰোবাৰ এজনক নমতাকে মোৰ ঘৰৰ গেটখন সঠিক জেগাত আছেনে মই নিজে চাওঁ, আৰু যদি মোৰ নাই মই নিজে শুধৰাই ল'ম। সেইটো হ'ল আপোনালোকে যদি আপোনাৰ বাৰীখনত ৰৈ পেলাই ৰাস্তাৰ ফালে মূৰ কৰি এটা কম্পাছ লয়, কম্পাছৰ কাটাডাল যোনফালে ঘূৰ খাই যাব সেইটোৱে আপোনালোকৰ উত্তৰ হ'ব। যদি আপোনাৰ বাৰীখনৰ মাজত কাটাডাল থিয় হৈ থাকে, চিধা হৈ থাকে, তেতিয়া গম পাব যে উত্তৰটো আপোনালোকৰ একদম মাজত আছে। যদি উত্তৰটো বাওঁফালে বেকা হৈ যায় তেতিয়া গম পাব যে উত্তৰ পূবৰ ফালে বাৰীখনৰ আপোনাৰ উত্তৰটো আছে। তেনেকে বাকীকেইটা দিশো আপোনালোকে নিৰ্ধাৰণ কৰি ল'ব যে উত্তৰটো যদি বেকা হৈ থাকে পূবটো বেকা হ'ব, পূব বেকা হ'লে দক্ষিণটো বেকা হ'ব, দক্ষিণটো বেকা হ'লে পশ্চিমটো বেকা হ'ব। আপোনালোকে আন্দাজ কৰি ল'ব যে মোৰ বাৰীখনৰ উত্তৰটো এই দিশত আছে, তেতিয়া আমাৰ গেটকেইখন উত্তৰৰ যিটো দিশত আপোনাৰ কাটাডাল পইণ্ট আউট হৈ গ'ল তাৰ পৰা বাওঁফালে 15 ফুট 16 ফুটলৈকে এখন গেট দিব পাৰে। সেইখন হ'ল আপোনালোকৰ একদম পবিত্ৰ আৰু যিখন আমাৰ হ'বলগীয়া গেট। একেধৰণে পূবৰ মাজৰ পৰা নিৰ্ধাৰণ কৰাৰ পিছত 15-16 ফুটলৈকে আমাৰ এখন গেট হ'ব পাৰে। দক্ষিণৰ মাজৰ পৰা বাওঁফালে 15-16 ফুটলৈকে এখন গেট হ'ব পাৰে। পশ্চিমৰ মাজৰ পৰা 15-16 ফুটলৈকে এখন গেট হ'ব পাৰে। এই গেটকেইখন আমাৰ ঘৰৰ চবচে লাকি গেট হয়। মই মানুহৰ ঘৰত গ'লে গেটখন দেখি বেয়া লাগে যে ইমান ধুনীয়া এটা জেগা আছে কিন্তু গেটখন ঠিক কৰি ল'ব পৰা নাই। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি ঘৰখনৰ গেটখন নিজে নিৰ্ধাৰণ কৰি লয় যে মোৰ গেটখন সঠিক জেগাত আছে নাই, নিজে এবাৰ চাই ল'ব, আৰু যদি নাই পাৰিলে চেঞ্জ কৰি ল'ব। চেঞ্জ কৰিলে আপোনালোকৰ ঘৰত যে পজিটিভ এনাৰ্জি আহিব আৰু ঘৰৰ উন্নতি হ'ব সেইটো মই খাটাং। ধন্যবাদ।